বুলি আপুনি কথা কৈছে কিহৰ মাইকী তলতীয়া হ'ব বুলি মই কিন্তু একদম খঙে চুলিয়াক পাইছেগৈ আকৌ দেই মই মতা চটা মাৰি নাথাকিম আকৌ ইমান ভগৱানৰ নিচিনাকৈ মানুহ মই দেৱতা বুলি গণ্য কৰোঁ এতিয়া গোটেই গাঁৱৰ মানুহবিলাকৰ আগত উলিয়াই দিলে কাইলৈ মানুহ বিয়া খাবলৈ আহিবনে নাহিবনে মই ক'ব পৰা নাই মদাহী মানুহৰ ঘৰত যেন তেনে ল'ৰাটো এতিয়া নিয়ম কৰি শেষ হ'ব তেল চেল দি শেষ হ'ব তাৰপৰা আমাৰ ভিতৰত যুদ্ধ হ'ব মৰামৰি হ'ব আজি কি হ'ব ঠিকনা নাই বিয়া নহয় কাইলৈ চব ঘূৰি ঘূৰি যাবগৈ এনেকুৱা মই তালৈ মই কেলৈ আহিছিলোঁ ক'ব পৰা নাই দেই তোৰ কথা সেইটো মানে ন তাত তোৰ বিয়াখন পাতিলোঁ আজি তোৰ বিয়াখনো পাতিলোঁ ল'ৰাৰ লগতে যা তই গুচি যা কাবালৈ ল'ৰাই অনক তোৰ যাগে ওলাই নেলাগে আৰু উপায় নেলাগে তই বিয়া পাতিব বাপেৰক গোটেই গাঁৱৰ মানুহখিনি আনি সেৱা কৰাই নমস্কাৰ কৰাই একেবাৰে শপত খোৱালি মদ নেখায় বুলি কাইলৈ পৰহিলৈ ন ছোৱালীয়ে ঘৰত টিঘিল ঘিলাই ঘূৰি ফুৰিব এইফালে শহুৰেকটো হৈ মদ খাই ফুৰিব এনেকুৱা লাজ লাগিব বিয়নীৰ আগত কেনেকৈ মোক উলিয়াম মই সেইকাৰণে তাক কৈছিলোঁ তোৰ বাপেৰে বোলো মদাহী বোলো তই চাকৰি কৰ কি হ'ল তই বোলো মদাহী ঘৰ ছোৱালী এজনী আন এইফালে মদাহী সেইফালে মদাহী কোনেও কাকো কওঁতা নাই নুশুনিলি মোৰ কথা নেলাগে বিয়া পাতিব থ নেলাগে থ তই মোক ক'ব লাগিছিলে পাপাই মোৰ লগৰ মদাহীটা ছোৱালী নানিলোহেঁতেন তোলৈ মোৰ মানে খাই থাকোঁ কাৰণে মোৰটোৱে কাম নকৰিলে মোৰ লগতে একেলগে যে মাল খাই ধেনা জীয়েকজনী তোলে কি মজা মিলিলেহেঁতেন মই ক'লোঁ তোক ন কি মজা মিলিলেহেঁতেন একেলগে বহি শহুৱেকে বোৱাৰীয়েকে সাঁজ খালোহেঁতেন ঘৰতে কি মজা লাগিলেহেঁতেন তেহেঁতৰ ঘৰলৈ গ'লে মোক বহি থাকে মোৰ ওচৰত আৰু অকণ দিওঁ নি বাটটোত অকণ বাকো নি কিমান আদৰ সাদৰ কৰে মোক শুনিলি কাৰ ঘৰত বহি থাকে গোটেই গাঁৱৰ মানুহে এতিয়া গম পালে ধেনাৰ ঘৰত বহি থাকে সেইকাৰণে কওঁ ধেনাৰ ঘৰলৈ যাব নালাগে বুলি মোক আকৌ ক'লে বেয়া পায় ধেনা ঘৈণীয়েকে মুঠতে ধেনা জীয়েক চেপেটি কোনো কাৰণতে মোৰ বোৱাৰী হ'ব নোৱাৰে বুলিছোঁ নোৱাৰে হেৰি নহ'লে মোৰ লগাই আনি দে